ধুবুৰীত আঞ্চলিক বন বিষয়াৰ উদ্যোগত সজাগতা আৰু বাইক ৰেলী অনুষ্ঠিত হয়। ৭০তম ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সপ্তাহ উপলক্ষে অসম চৰকাৰৰ বন বিভাগৰ ধুবুৰী আঞ্চলিক বন বিষয়াৰ উদ্যোগত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, পৰিৱেশ ভাৰসাম্য বজাই ৰখা, প্ৰকৃতিক ৰক্ষা কৰা, বন্যপ্ৰাণী ৰক্ষা কৰা, বন্য জীৱন সুৰক্ষিত কৰা আৰু গছ বচাওক উপলক্ষে আজি সজাগতা আৰু বাইক ৰেলী অনুষ্ঠিত হয়। এই বাইক ৰেলী ধুবুৰীৰ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ধুবুৰীৰ পৰা গৌৰীপুৰ বজাৰ হৈ টিয়ামাৰী, আদাবাৰী, ছাগলচৰা হৈ পুনৰ ধুবুৰী আহি উপস্থিত হয়। ধুবুৰীৰ পৰা নাছিৰুদ্দিন আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি ৭০তম ৱাইল্ড লাইফ উইক হিচাপে আমি এখন বাইক ৰেলী কৰিছোঁ। এইটো কাৰণে এৱাৰনেছ প্ৰগ্ৰাম আছিলে, যাতে আমাৰ বন্যপ্ৰাণী বা জীৱ জন্তু গছ গছনি যি হওক আমি মানে সংৰক্ষণ কৰিব লাগে আৰু নতুন গছ গছনি ৰুব লাগে। সেই উপলক্ষে চবকে আহ্বান কৰিম যে চবে যাতে বন্যপ্ৰাণী সুৰক্ষা দিয়ে আৰু গছ চছ ৰোপণ কৰে। সেভ আৱাৰ নেশ্যনেল হেৰিটেজ, এইবোৰ যোনটো আমাৰ মটো আছে, সেভ আৱাৰ নেশ্যনেল হেৰিটেজ। মই শফিকুৰ ৰহমান, ফৰেষ্ট ৰেঞ্জাৰ, ধুবুৰী। আজি আমি ধুবুৰী আমাৰ DFO অফিচৰ পৰা আৰম্ভ কৰি এইফালে আপোনাৰ গৌৰীপুৰ মাটিয়াবাগ হৈ এইফালে আপোনাৰ কি কয় ছাগলচৰা হৈ এইফালে BN কলেজৰ সন্মুখেদি আমি আমাৰ আকৌ ধুবুৰী আমাৰ চেক ষ্টেচন ৰেঞ্জলৈকে শেষ কৰিছোঁ।